হয় কথা হ'ল আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ অতি পিছপৰা 108টা জাতি আৰু উপজাতি চাহ জনগোষ্ঠীৰ 108টা জাতি আৰু উপজাতিৰ ভিতৰত এটা অন্যতম সম্প্ৰদায় হৈছে জলহা। এই জলহা জনগোষ্ঠীটো অতি পিছপৰা। আমি এই জনগোষ্ঠীটো কেনেকৈ অকণমান আগবঢ়াই লৈ যাব পাৰোঁ, আৰ্থিক ক্ষেত্ৰতে, শিক্ষা ক্ষেত্ৰতে বা সামাজিক ক্ষেত্ৰত কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ লক্ষ্য ৰাখি আমি মূল উদ্দেশ্য ৰাখি আমি দুয়োটা সংগঠন কৰি আহিছোঁ। আজি আমি এটা উপনীত হৈছোঁ যে টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই আমাৰ এই সভাত এটা ঘোষণা কৰি থৈ গৈছে যে আমাৰ জলহা জনগোষ্ঠীৰ শিৱসাগৰ জিলাৰ 25গৰাকী ছাত্ৰ ছাত্ৰীক তেখেতে এটা শিক্ষাৰ ব্যৱস্থা কৰি দিব। তেখেতে নিজৰ ফাণ্ডৰ পৰা তেখেতে নিজাববীয়াকৈ 25গৰাকী ছাত্ৰ বা ছাত্ৰীক পঢ়ুৱাবলৈ তেখেতে দায়িত্ব লৈছে। এইটো এটা আমাৰ শুভলক্ষণ। গতিকে এই থোৰতে মই ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আমাৰ দুয়োটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আমাৰ লক্ষ্য আৰু উদ্দেশ্যত অকণমান হ'লেও আমি কিঞ্চিত মাত্ৰ হ'লেও আমি সমৰ্থন হৈছোঁ। আৰু আজি চাহ জনগোষ্ঠীৰ জলহা যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তথা চাহ জনগোষ্ঠীৰ জলহা জাতি সন্মিলনী সহযোগত যি ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত হৈছে, ৰাজহুৱাত উপস্থিত থাকি সঁচাকৈ খুব আনন্দিত হ'লোঁ। আৰু আমাৰ জলহা জনগোষ্ঠীৰ বহুখিনি সমস্যা আছে। এই সমস্যাখিনি আমি খুব কম সময়ৰ ভিতৰতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত এওঁলোকৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগত আমি আলোচনাৰে সেইখিনি চৰকাৰৰ আগত উপস্থাপন কৰাৰ কাৰণে আমি তেওঁৰ লগত আলোচনাৰ এক সুন্দৰ পৰিৱেশ আমি সৃষ্টি কৰিম। আৰু অহা দিনবিলাকত যাতে জলহা আমাৰ জনগোষ্ঠীটো যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি সমাধান কৰিব পাৰোঁ। কিয়নো চাৰ্টিফিকেটৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ ক্ষেত্ৰত বহু অসুবিধা হয় আৰু তেওঁলোকৰ এনেকুৱা এটা পৰ্যায় পায়গৈ ল'ৰা ছোৱালী এডমিশ্যনৰ সময় হৈ যায় কিন্তু চাৰ্টিফিকেটখিনি নোলায়। গতিকে এইফালে চাহ জনগোষ্ঠীৰ ফালৰ পৰা দিবলৈ অসুবিধা হয়, ইফালৰ পৰা দিবলৈ অসুবিধা হয়, এনেকুৱা এটা পৰিৱেশ থাকে। গতিকে আমি ভাবিছোঁ যিখিনি সমস্যা আছে খুব কম সময়ৰ ভিতৰত সমাধানৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ আমাৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ লগত এক সুস্থ পৰিৱেশত এই সমস্যাখিনি নিশ্চিতভাৱে সমাধানৰ এক পৰিৱেশ ওলাব। নিশ্চিতভাৱে আমি সকলো বস্তু অকল মানে চৰকাৰৰ ফালে ঠেলি দিলে নহ'ব। আমাৰো দায়বদ্ধতা আছে। সেই দায়বদ্ধতাখিনি আমি হেৰি কৰি আমি 25জন আমাৰ ছাত্ৰ ছাত্ৰীক 15গৰাকী ছোৱালী আৰু 10গৰাকী যাতে আমাৰ ছাত্ৰক আমি পঢ়াৰ সম্পূৰ্ণ দায়িত্ব মই নিজে লৈছোঁ। আৰু তেওঁলোকৰ উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকক যিখিনি কৰিব লাগে এওঁলোকৰ নেতৃত্ববৃন্দ যেনেধৰণে কয় মই সেইধৰণে কৰি দিম। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।